যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব, তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব। আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব।